নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছেনে সকলো? আজি মানুহজন আৰু মই এটি বিশেষ কামত গুৱাহাটীলৈ বুলি যাব ওলালোঁ। ৰাতিপুৱা প্ৰায় 7মান বজাতে আমি যোৰহাটত ছুপাৰত উঠিলোঁ আৰু তাৰ লগে লগে আমাৰ যাত্ৰা আৰম্ভ হ'ল। লগত অৱশ্যে মোৰ বান্ধৱী এগৰাকীও আহিছে আৰু আহি প্ৰায় 2মান বজাত আমি গুৱাহাটী পালোহি আৰু গুৱাহাটীৰ গণেশগুৰিতে এটি ৰুম বুক কৰিলোঁ। তাৰ পাছতেই ৰুমত অলপ সময় থাকি ফ্ৰেছ হৈ লৈ দুয়োজন সন্ধিয়া অলপ ফুৰিবলৈ বুলি ওলাই আহিলোঁ। গুৱাহাটীৰ গণেশগুৰি অভাৰব্ৰিজতে অলপ সময় দুয়ো কটালোঁ। তাৰ পিছতে আকৌ পুনৰ কলাক্ষেত্ৰলৈ বুলি আহিলোঁ। যিহেতু আন্ধাৰ হৈ যোৱাৰ বাবে বৰ বিশেষ ফুৰিবলৈ নহ'ল যদিও লাইটৰ পোহৰত জিলিকি উঠা প্ৰতিমূৰ্তিবোৰ চালোঁ। লগতে সেউজীয়া পৰিৱেশ আৰু ইমান শান্ত পৰিৱেশ, দুয়ো তাৰ মাজে মাজে অলপ খোজকাঢ়িলোঁ আৰু কলাক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশৰ অলপ আমেজো ল'লোঁ। আৰু তাৰ মাজে মাজে আকৌ দুয়োজনে দুই একপি ফটো উঠিলোঁ। ইমান ধুনীয়া কিছুমান প্ৰতিমূৰ্তি আছিলে য'ত ফটো নুঠাকৈ নোৱাৰিলোঁ। এয়া এটি ময়ূৰ চৰাই ইমান ধুনীয়াকৈ সজাই থোৱা আছিলে। আৰু ফটো উঠাৰ পাছতে দুয়োজনে আকৌ এটি নামঘৰ আছিলে, নামঘৰত সেৱা জনাবলৈ বুলি গৈছিলোঁ। অৱশ্যে ইমান বেছি আন্ধাৰ আৰু মানুহৰ সমাগমো নাছিলে, গতিকে আঁতৰৰ পৰাই দুয়োজনে এটি সেৱা জনালোঁ আৰু সেৱা জনাই দুয়ো পুনৰ উভতি আহিলোঁ। আৰু এয়া আন্ধাৰৰ মাজে মাজে দুয়ো এনেদৰে খোজকাঢ়ি গৈ আছোঁ। তাৰপিছতেই শিশু উদ্যানখনতো এভুমুকি মাৰিলোঁ আৰু আন্ধাৰৰ বাবে বৰ বিশেষ ফুৰি নাথাকিলোঁ আৰু ৰুমলৈ উভতি যাব লাগিব যিহেতু। সেয়েহে শিশু উদ্যানখনত অলপ সময় কটাই দুয়োজন পুনৰ এনেদৰে টমটমত উঠি ৰুমলৈ বুলি আহি আছোঁ, গুৱাহাটীত সন্ধিয়াৰ পৰিৱেশৰ আমেজ লৈ। গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব আৰু দ্বিতীয় দিনা কি কৰিলোঁ তাৰো এটি ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াম। আজিলৈ বাই বাই।